হেল্ল' ষ্টুডেণ্টছ, ষ্টাৰ্ট কৰিবলৈ আহিছোঁ HS 2026 দিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি প্ৰি ফাইনেল হৈ গ'ল ইতিমধ্যে বিভিন্ন ডিষ্ট্ৰিক্টত। তাৰে কিছুমান ডিষ্ট্ৰিক্টৰ কাৰেক্ট এনচাৰ আমি চলিউশ্যন লৈ আহিছোঁ। অকল চলিউশ্যনেই নহয়, আমি ভিডিঅ'টো ডিছকাছ কৰিম যে এইখিনি কেনেদৰে হ'ল, যাৰ দ্বাৰা তোমালোকে অকল যোনটো আহিছে সেইটোৱে নহয়, যদি বেলেগ কিবাও আহে কাৰেক্ট এনচাৰৰ ক্ষেত্ৰত সেইখিনি তোমালোকে ইজিলি ছল্ভ কৰিব পাৰিবা। তাৰোপৰি অলৰেডি আমি কাৰেক্ট এনচাৰৰ ওপৰত কেনেদৰে কৰিব লাগে তাৰ ভিডিঅ' আমি দিয়া হৈ আছে ইউটিউব চেনেলত। মই ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টো দি দিম। সেই ভিডিঅ'টো চাই পেলাই যদি তোমালোকে কৰা, তোমালোকে নিশ্চিতভাৱে ভালদৰে বুজি পাবা আৰু কৰিব পাৰিবা। তো ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে ষ্টাৰ্ট কৰিছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ পৰা। তো ইয়াতে দিছে আইচ ফ্লোট অন ৱাটাৰ। তো ইয়াতে আনচাৰো লিখা হৈ আছে, কিন্তু ইয়াতে কিয় হ'ল সেইটো জানিব লাগিব আমি। তো ইয়াতে আইচ ফ্লোট অন ৱাটাৰ মানে হৈছে যে বৰফ পানীত উপঙে। তো আমাৰ যদি ইউনিভাৰ্চেল ট্ৰুথ হয় নহয়, বৰফ পানীত উপঙে। তো সেইকাৰণে ইয়াত কি হ'ল, ইয়াতে চিম্পল প্ৰেজেণ্ট টেন্সত হৈছে আইচ ফ্লোটছ অন ৱাটাৰ। তো নেক্সট কুৱেশ্যনটো আছে দ্য পেচেণ্ট হেড ডাই বিফ'ৰ দ্য ডক্টৰ ৰিচ্ড। তো ইয়াতে বিফ'ৰ আফটাৰ থাকিলে তোমালোকে হয়তো জানাই পাষ্ট পাৰফেক্ট হয়, সেইকাৰণে ইয়াতে কি হৈছে, আমাৰ পাষ্ট পাৰফেক্ট হৈছে দ্য পেচেণ্ট হেড ডাইড বিফ'ৰ দ্য ডক্টৰ ৰিচ্ড। তো নেক্সট আছে ইউ ৰিড এ নভেল হুৱেন আই এণ্টাৰ্ড দ্য ৰুম। তেতিয়া হুৱেন থাকিলে আমাৰ কি হয়, ইয়াতে চোৱা নভেল হুৱেন আই এণ্টাৰ। তো হুৱেন থাকিলে কি হ'ব, পাষ্ট কণ্টিনিউৱাছ। তো ইয়াতে কি হৈছে, পাষ্ট কণ্টিনিউৱাছত হৈছে ইউ আৰ ৰিডিং এ নভেল। তো ইয়াতে চোৱা নেক্সট আছে হি হেজ ডান হিজ ৱৰ্ক এণ্ড টেক ৰেষ্ট নাও। তো ইয়াতে দুটা চেণ্টেঞ্চ আছে, হি হেজ ডান হিজ ৱৰ্ক, তাৰ পিছৰ চেণ্টেঞ্চটো আছে এণ্ডৰ পিছত আছে টেক ৰেষ্ট নাও। তো এন লগাই পেলাই কি কৰিছে, এন কনজাংশ্যন লগাই পেলাই এই দুটা চেণ্টেঞ্চ একলগ কৰা হৈছে। এতিয়া চাবা তোমালোকে এটা কথা লক্ষ্য কৰিবা, এণ্ডৰ আগত যোনটো টেন্স হ'ব এণ্ডৰ পিছতো সেইটো টেন্সেই হ'ব। ইয়াতে যদি আমি লক্ষ্য কৰোঁ চেণ্টেঞ্চটো, হি হেজ ডান হিজ ৱৰ্ক, এইটো কি হৈছে প্ৰেজেণ্ট পাৰফেক্টত আছে, আৰু সেইকাৰণে এণ্ডৰ পিছত যোনটো চেণ্টেঞ্চ হ'ব সেইটো কি হ'ব, প্ৰেজেণ্ট পাৰফেক্টত হ'ব। গতিকে ইয়াতে কি হৈছে, এণ্ডৰ পিছত কি হৈছে, হেজ টেকেন ৰেষ্ট নাও। নেক্সটটো আমি চাওঁ যদি টু হেড মেন বি দ্য বিগেষ্ট ক্ৰাইম। ইয়াত যোনটো বি দেখিছা সেই বিটো হৈছে মানে আমাৰ বি ভাৰ্ব, এমিজাৰ হওক বা পাষ্ট টেন্সত হ'লে ৱাজৰ হওক, তো সেইখিনি হৈছে বি ভাৰ্ব। তো বি ভাৰ্ব বহাব লাগিব। ইয়াতে আমি চাব লাগিব যে চেণ্টেঞ্চটো কিহত আছে, টু হেড মেন বি দ্য বিগেষ্ট ক্ৰাইম। তো মানুহক ঘৃণা কৰাটো এটা ডাঙৰ অপৰাধ। তো সেইটো কি হয়, এটা চিৰহ্য ঘটনা। তো গতিকে এইটো কি হয়, আমাৰ কি হ'ব, চিম্পল প্ৰেজেণ্টত হ'ব। আৰু চিম্পল প্ৰেজেণ্টত হ'লে আমাৰ কি হ'ব, বি ভাৰ্ব কি হ'ব, এম ইজ আৰ। গতিকে টু হেড মেনৰ লগত কি বহিব, ইজ বহিব। গতিকে এতিয়া ইজ বহোৱা হৈছে। ইয়াৰ পিছতে আছে আই ইউজুৱেলি গ' টু স্কুল এট 9 o'clock। তো ইউজুৱেলি থাকিলে কি হয়, আমাৰ ইউজুৱেলি থাকিলে চিম্পল প্ৰেজেণ্ট টেন্স হয়, মনত ৰাখিবা। সেইকাৰণে কি হৈছে, ইয়াতে গ' টু গৈ হৈছে। দেখিছা চিম্পল প্ৰেজেণ্টত আইৰ লগত মানে যোনটো ফাৰ্ষ্ট ফৰ্ম আছে ভাৰ্ব সেইটোৱে বহে, গতিকে ইয়াতো সেইটোৱে বহিছে। ইয়াৰ পিছত আছে আই ৱেইট ফৰ ইউ চিন্স মৰ্ণিং। তো এতিয়া ফ'ৰ আছে দেখিছা, তো ফ'ৰ থাকিলে কি হয়, চিন্স আৰু ফ'ৰ থাকিলে কি হয়, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। তো ইয়াতে কি হৈছে, সেইকাৰণে আই হেভ বিন ৱেইটিং ফৰ ইউ চিন্স মৰ্ণিং। ইয়াৰ পিছত আছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ। তো ইয়াতে আহিছিলে দ্য লাইট ৱেণ্ট আউট হুৱাইল আই ৰিড এ নিউজ পেপাৰ। তো ইয়াতে যেতিয়া হুৱেন আৰু হুৱাইল, আগত আমি পাইছোঁ এটা হুৱেনত থকা, হুৱেন আৰু হুৱাইল থাকিলে কি হয়, পাষ্ট কণ্টিনিউৱাছ হয়। তো ইয়াতে কি হৈছে, দ্য লাইট ৱেণ্ট আউট হুৱাইল আই ৱাজ ৰিডিং এ নিউজ পেপাৰ। তাৰপিছত আছে হি ভিজিট মেনি টাউনছ বিফ'ৰ হি ৰিটাৰ্ণ হোম। তো ইয়াতে বিফ'ৰ আফটাৰ থাকিলে মই আগতো কৈছোঁ যে বিফ'ৰ আফটাৰ থাকিলে কি হ'ব, পাষ্ট পাৰফেক্টত হ'ব। গতিকে ইয়াতে কি হৈছে, হি হেড ভিজিটেড মেনি টাউনছ বিফ'ৰ হি ৰিটাৰ্ণ হোম। ইয়াৰ পিছতে আছিলে ইট ৰেইন চিন্স ডন। মই আগতো কৈছিলোঁ চিন্স আৰু ফ'ৰ থাকিলে কি হয়, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। তো ইয়াতে কি হৈছে, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈছে ইট হেজ বিন ৰেইনিং চিন্স ডন। শ্বি কাম হিয়াৰ দ্য ডে আফটাৰ টুমৰো। তো ইয়াতে যিহেতু ফিউচাৰৰ ঘটনাত লিখা আছে, ডে আফটাৰ টুমৰো মানে কি পৰহিলে কি কৰিব, সি আহিব। গতিকে ফিউচাৰ চিম্পল ঘটনা এটা থাকিলে আমাৰ কি হয়, চিম্পল ফিউচাৰ হয়। গতিকে ইয়াতে কি হৈছে, চিম্পল ফিউচাৰ হৈছে শ্বি উইল কাম হিয়াৰ ডে আফটাৰ টুমৰো। ইয়াৰ পিছত আছে উই ভিজিট দ্য তাজমহল লাষ্ট ইয়েৰ। তো ইয়াতে চোৱা, ইয়াতে লাষ্ট ইয়েৰ যিহেতু আছে, পাষ্টৰ ঘটনা এটা লিখিছে, চিম্পল ঘটনা পাষ্টৰ। লাষ্ট ইয়েৰ থাকিলে লাষ্ট মান্থ, লাষ্ট ইয়েৰ এইবিলাক থাকিলে কি হয়, আমাৰ চিম্পল পাষ্ট হয়। ইয়াতো কি হৈছে, সেইকাৰণে চিম্পল পাষ্ট হৈছে উই ভিজিটেড। নেক্সট আছে আই উইচ আই হেভ এ বাইক। তো আই উইচ থাকিলে কি হ'ব, আমাৰ পিছৰ যোনটো থাকিব আই উইচৰ পিছত, তো তাৰ চিম্পল পাষ্টত হ'ব। ইয়াতে দেখিছা ভাৰ্ব টু হেভ আছে, গতিকে কি হ'ব, চিম্পল পাষ্টত হ'ব আই হেড এ বাইক। নেক্সট আছে চৰাইদেউ ডিষ্ট্ৰিক্টৰ। প্ৰথমটো আহিছিলে হি ট্ৰিটছ এভৰি ওৱান এজ দ' হি বি দ্য বছ। তো এটা বুজিবলগীয়া আছে যে সি ট্ৰিট কৰে, মানুহৰ লগত ব্যৱহাৰ কৰে যেন সি এজন বছ। তো যেতিয়া নিজকে নোহোৱা বস্তু এটাকে কল্পনা কৰি লোৱা হয়, তেতিয়া আমাৰ কি হয়, কণ্ডিশ্যনেল হয়।
তো সেই কণ্ডিশ্যন মতে ইয়াতে কি হ'ব আমাৰ যেতিয়া ধৰা লাইক মই যদি চৰাই হোৱাহেঁতেন তো তেনেকুৱাত কি হয় ইফ আই ৱেৰ এ বাৰ্ড নিজকে কল্পনা কৰি লোৱা তো ইয়াতো কি কৰিছে সি এনেকৈ মানে নিজকে কল্পনা কি কৰিছে বছ হিচাপে কল্পনা কৰিছে গতিকে কি হ'ব সি এনেতো সি লগত ৱাজ বহে কিন্তু কল্পনা কৰি ল'লে কি হ'ব সি লগত ৱেৰ বহিব বা আইৰ লগতো ৱেৰ বহিব গতিকে ইয়াতে কি হৈছে হি ৱেৰ দ্য বছ ইয়াৰ পিছতে ইউ প্লে উইথ ডলছ ৱেন ইউ ৱেৰ লিটিল গাৰ্ল তো ইয়াতে কুৱেশ্যন মাৰ্ক আছে এটা মন কৰিবা বস্তুটো ইয়াতে কি চেণ্টেঞ্চটো বুজিব লাগিব যে ইউ প্লে উইথ ডলছ ৱেন ইউ ৱেৰ লিটিল গাৰ্ল তুমি যেতিয়া সৰু আছিলা সৰু ছোৱালী আছিলা তেতিয়া তুমি দল লৈ খেলিছিলানে কুৱেশ্যন মাৰ্ক হ'ব আৰু এইটো কিহৰ কথা সুধিছে যিহেতু আগৰ কথা সুধিছে পাষ্টৰ ঘটনা এটা সুধিছে গতিকে আমি কুৱেশ্যনটো কৰোঁতে কিহেদি কৰিব লাগিব পাষ্টৰ মানে ইয়াতে যিহেতু বিভাৰ্ব নাই ইয়াতে বিভাৰ্ব যিহেতু নাই সেইকাৰণে কি লগাবলগীয়া হৈছে ডিড লগাবলগীয়া হৈছে যদি প্ৰেজেণ্টত সুধিলোঁ হয় তেতিয়া ডু লগালোঁ হয় কিন্তু ইয়াতে যিহেতু পাষ্টৰ ঘটনা এটাৰ কথা সোধা হৈছে গতিকে ইয়াতে কি হৈছে ডিড লগোৱা হৈছে ডিড ইউ প্লে উইথ ডলছ ৱেন ইউ আৰ এ লিটিল গাৰ্ল নেক্সট আছে 10 কিলোমিটাৰ্ছ বি এ লং ডিষ্টেঞ্চ ইয়াতে কি কৈছে 10 কিলোমিটাৰ এটা ডাঙৰ ডিষ্টেঞ্চ সেইটো এটা চিৰিয়ত্ব ঘটনা চিৰিয়ত্ব ঘটনা এটা 10 কিলোমিটাৰ কি হয় এটা ডাঙৰ ডিষ্টেঞ্চ হয় এতিয়া কথাটো হ'ল যে বহু সময়ত আমি কি কৰোঁ ভুল কৰোঁ কি যে ইয়াতে যিহেতু কিলোমিটাৰ্ছ আছে এছ এটা লাষ্টত আমি প্ৰুৱেল দেখি পেলাই আমি বহু সময়ত এনেকুৱা মন যাব যে 10 কিলোমিটাৰ্ছ আৰ এ লং ডিষ্টেঞ্চ লিখিবলৈ মন যাব কিন্তু সেইটো কিন্তু অশুদ্ধ কিলোমিটাৰ্ছ হওক কিলোগ্ৰামছ হওক তো জোখৰ ক্ষেত্ৰত বা দূৰত্বৰ ক্ষেত্ৰত যোনবিলাক আমাৰ থাকে আৰু মেজাৰমেণ্ট তাত কিন্তু এছ থাকিলেও আমি ছিংগুলাৰ হিচাপে ধৰিব লাগে সেইখিনি আমি ক্লাছ 10ত পাই আহিছিলোঁ মনত আছে চাগে তোমালোকৰ তো সেই ইয়াতে কিলোমিটাৰ্ছ হওক বা কেজি হওক কিলোগ্ৰামছ হওক তো সেইবিলাকত আমি কি কৰিম আমাৰ কি কৰিব লাগিব ছিংগুলাৰ হিচাপে ধৰিব লাগিব গতিকে ইয়াতে কি হ'ল 10 কিলোমিটাৰ্ছ ইজ এ লং ডিষ্টেঞ্চ ইয়াৰ পিছত যদি চাওঁ দ্য পেয়াৰ অফ শ্বুজ কষ্ট টু মাছ তো ইয়াতো আমি চাব লাগিব অলপ ট্ৰিকি দিছে বস্তুবিলাক অলপ আমি বুজিবলগীয়া ভালো হৈছে বাৰু নেক্সট টাইম আৰু এক্সামত আহিলে ভাল হ'ব তো পেয়াৰ অফ শ্বুজ তো পেয়াৰ অফ শ্বুজ মানে কি এযোৰ জোতাৰ কথা কৈছে হয়নে তো এযোৰ জোতাৰ দাম বহুত সেইটো কৈছে এযোৰ জোতাৰ দাম বহুত ইয়াতে ব্ৰেকেটত আছে কষ্ট তো এযোৰ জোতা যিহেতু কৈছে ইয়াতে শ্বুজ আছে দেখিছানে শ্বুজ আছে এছ থকাৰ কাৰণে আমাৰ এনেকুৱা লাগিব পাৰে যে এইটো প্ৰুৰেলত আছে কিন্তু এযোৰ জোতা মানে এটা বুজায় এটা কোৱাণ্টিটি বুজায় ছিংগুলাৰ বুজায় গতিকে সেই ছিংগুলাৰ হোৱাৰ কাৰণে চোৱা আৰু সেইটো কি কৈছে যে এযোৰ জোতাৰ দাম বহুত সেইটো এটা চিৰত্য ঘটনা গতিকে এইটো কি হৈছে চিম্পল প্ৰেজেণ্টত হৈছে আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হোৱাৰ বাবে এই পেয়াৰ অফ শ্বুজটো কি হিচাপে ধৰা হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ বুলি ধৰা হৈছে গতিকে ইয়াতে কি হৈছে কষ্টৰ লগত এছ এটা যোগ হৈছে তাৰপিছত আছে আই নেভাৰ চি এ লায়ন বিফ'ৰ তো ইয়াতে কি হয় মই কেতিয়াও আগত দেখা নাই বাঘ দেখা নাই ইয়াতে চোৱা তোমালোকৰ বিফ'ৰ থাকিলে মই আগত কৈছিলোঁ যে পাষ্ট পাৰফেক্ট হয় কিন্তু ইয়াতে বিফ'ৰৰ পিছত কিবা এটা ইনচিডেণ্ট থাকিব লাগিব ইয়াত কিন্তু সেইটো বিফ'ৰ বুজোৱা নাই ইয়াত জাষ্ট কৈছে যে মই আগতে কেতিয়াও বাঘ দেখা নাই তো সেইকাৰণে কি হ'ল এইটো প্ৰেজেণ্ট পাৰফেক্টত হ'ব আই হেভ নেভাৰ চিন এ লায়ন বিফ'ৰ এইটো কিন্তু বিফ'ৰ সেইটো বুজোৱা নাই বিফ'ৰ পিছত যদি চেণ্টেঞ্চ থাকিলে হয় তেতিয়া আমাৰ কি হয় পাষ্ট পাৰফেক্ট হ'লে হয় কিন্তু বিফ'ৰ পিছত কোনো চেণ্টেঞ্চ নাই গতিকে সেইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্টত হ'ব নেক্সট আছে দ্য মেটচ বিগেন আফটাৰ উই ৰিচ দ্য ষ্টেডিয়াম মই আগতো কৈছিলোঁ যে বিফ'ৰ আফটাৰ থাকিলে কি হয় পাষ্ট পাৰফেক্ট হয় ইতিমধ্যে আমি কৈ উঠিছিলোঁ তো ইয়াতে কি হয় চোৱা বিফ'ৰ আফটাৰ থকাৰ কাৰণে ইয়াতে কি হৈছে পাষ্ট পাৰফেক্ট হৈছে দ্য মেটচ বিগেন আফটাৰ উই হেড ৰিচ দ্য ষ্টেডিয়াম ইয়াৰ পিছত আছে হু ৱাজ দ্য গাৰ্ল ইউ টক টু য়েষ্টাৰডে তো সেই ছোৱালীজনী কোন যাৰ লগত তুমি কালি কথা পাতি আছিলা এইটো পাষ্টৰ এটা ঘটনা এটা কথা পাতি আছিলা মই কওঁতে কৈছোঁ যে তাৰ লগত তুমি কথা পাতি আছিলা তো এইটো কি পাষ্ট কণ্টিনিউৱাছৰ এটা ঘটনা গতিকে ইয়াতে কি হৈছে পাষ্ট কণ্টিনিউৱাছত লিখা হৈছে হু ৱাজ দ্য গাৰ্ল ইউ ৱেৰ টকিং টু য়েষ্টাৰডে ইয়াৰ পিছতে কটন ইউনিভাৰ্চিটিৰ আছে এজ হি ক্লাইম হি শ্লিপড তো ইয়াতে কি কৈছে যোৱা পাষ্টৰ ঘটনা এটা হি শ্লিপড আছে হয়নে হি শ্লিপড আছে আৰু এইপিনে আছে এজ যেতিয়া সি বগাব খুজিছিল তেতিয়া সি কি কৰিছিলে পৰি গৈছিল বগাব খুজিছিল বা বগাই আছিলে তো সেইটো কি হয় পাষ্ট কণ্টিনিউৱাছ এটা ঘটনা গতিকে কি হয় এজ হি ৱাজ ক্লাইম্বিং হি শ্লিপড তাৰপিছত আছে হি ছেড ডেট হি লাইক অনলি কফি তো ইয়াতে চাবা এটা বস্তু ইয়াতে কি আছে ইনডাইৰেক্ট নেৰেশ্যনত আছে তো ইনডাইৰেক্ট নেৰেশ্যনত আমি কি কৰোঁ যে হি ছেড ডেটৰ পিছত কি লগাওঁ আমি যদি প্ৰেজেণ্টত থাকে আমি পাষ্টত লিখোঁ ঠিক তেনেকৈ ইয়াতো সেইটোৱে কৰা হৈ আছে যে হি ছেড ডেট হি লাইকড অনলি কফি নেক্সট আছে 3 পিপল কিল ইন দ্য এক্সিডেণ্ট তো ইয়াতে বুজিবলগীয়া আছে যে ইয়াতে 3জন মানুহক মৰা হৈছিল এক্সিডেণ্টত কি হৈছিলে মৰিছিলে
তেওঁলোকে কাকো মাৰা নাছিলে হয়নে তিনজন মানুহ এক্সিডেণ্টত মৰিছিলে সিহঁতে মাৰা নাছিল গতিকে ইয়াতে কি হ'ব আমাৰ যিহেতু পেছিভত লিখা আছে সিহঁতে একো কৰা নাছিল সিহঁতে মৰিছিলহে গতিকে পেছিভ পাষ্ট টেন্সৰ পেছিভ ফৰ্মত আছে চোৱা পাষ্ট টেন্সৰ পেছিভ ফৰ্মত আছে সেইকাৰণে কি হৈছে 3 people were killed in the accident নেক্সট আছে হি go to শ্বিলং লাষ্ট মান্থ সি যোৱা মাহত লাষ্ট মান্থ মানে যোৱা মাহ গতিকে যোৱা মাহত গৈছিল যিহেতু পাষ্ট টেন্সৰ কথা ঘটনা গতিকে কি হৈছে হি went to শ্বিলং লাষ্ট মান্থ ইয়াৰ পিছত আছে ৱাটাৰ ফ্ল' ডাউনৱাৰ্ড পানী তললৈ বয় সেইটো চিৰতা ঘটনা গতিকে এইটো কি হৈছে ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ড দ্য গাৰ্ল ক্ৰাই বিকজ শ্বি ইজ হাংৰি ইয়াতে বিকজ থাকিলে তোমালোকে চাবা যে মেক্সিমাম কেছত কি হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ হয় তো ইয়াতো কি হৈছে দ্য গাৰ্ল ইজ ক্ৰাইং বিকজ শ্বি ইজ হাংৰি ইয়াৰ পিছতে ধুবুৰী ডিষ্ট্ৰিক্টৰ আছে তো ডেট কাম টু এভৰি ওৱান চুনাৰ অৰ লেটাৰ যে মৃত্যু এদিন নহয় আহিব সোনকালে আহিব কাৰোবাৰ দেৰিকৈ আহিব এটা চিৰত্ব ঘটনা গতিকে চিম্পল প্ৰেজেণ্টত আছে ডেট কামছ টু এভৰি ওৱান চুনাৰ অৰ লেটাৰ তাৰপিছত আছে দে লিভ হিয়াৰ ফৰ মোৰ দেন 30 years তো সিহঁতে কি কৰিছে ইয়াতে 30 বছৰতকৈ ওপৰত আছে বাস কৰি আছে তো ইয়াতে কি হৈছে দে হেভ লিভড হিয়াৰ ফৰ মোৰ দেন 30 years তাৰপিছত আছে ফ্ৰেণ্ডছ ষ্টাৰ্ট স্কুল ভেৰি লেট ডেট মৰ্ণিং যে ফ্ৰেণ্ডছে কি কৰিছিলে সেই ৰাতিপুৱা ডেট মৰ্ণিং আছিলে ডেট মৰ্ণিং মানে পাষ্টৰ ঘটনা এটা ডেট থাকিলে আমি মেক্সিমাম কেছত কি হয় পাষ্টৰ ঘটনা এটা হয় ডেট মৰ্ণিং ডেট ইয়েৰ তো সেইকাৰণে কি হয় ইয়াতে কি হয় চিম্পল পাষ্টৰ হৈছে ফ্ৰেণ্ডছ ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট ডেট মৰ্ণিং তাৰপিছত চোৱা ইফ হি কাম টু মি আই উড হেভ হেল্প হিম তো ইয়াত দুটা চেণ্টেঞ্চ আছে ইফ কাম টু মি কমা দি পেলাই আই উড হেভ হেল্প হিম তো পিছৰখিনি চাবা তোমালোকে আই উড হেভ হেল্প হিম আছে যিহেতু গতিকে যেতিয়া মানে পিছৰ চেণ্টেঞ্চো চাবা আগত তো আই উড হেভ যিহেতু আছে আইৰ লগত উড হেভ আছে তো আইৰ লগত উড হেভ হ'লে আগৰ চেণ্টেঞ্চটো আমি কিহত নিব লাগিব পাষ্ট পাৰফেক্টত নিব লাগিব ইফ হি হেড কাম টু মি নেক্সট আছে বহুত ফুটবল এণ্ড ক্ৰিকেট প্লে ইন ইণ্ডিয়া তো ইয়াতে কি কৰা আছে চেণ্টেঞ্চটো বুজি ল'বা যে বহুত ফুটবল আৰু ক্ৰিকেট দুয়োটাই কি কৰা হয় ইণ্ডিয়াত খেলা হয় হ'ল তো ফুটবল আৰু ক্ৰিকেট যিহেতু ইণ্ডিয়াত খেলা হয় দেই নেখেলে ফুটবল আৰু ক্ৰিকেটো নেখেলে খেলাই হয় গতিকে এইটো কি হৈছে প্ৰেজেণ্ট টেন্সত আছে হয় নহয় প্ৰেজেণ্ট টেন্সত আছে কিন্তু প্ৰেজেণ্টৰ কিহত আছে পেছিভ ফৰ্মত আছে যে খেলা হয় হা তো গতিকে ইয়াত কি হৈছে বহুত ফুটবল এণ্ড ক্ৰিকেট আৰ প্লেড ইন ইণ্ডিয়া ইয়াৰ পিছতে চোৱা ডক্টৰ হকি বি টু আমেৰিকা বিফ'ৰ হি বিকেম এ ডক্টৰ তো আগতো আমি পাইছিলোঁ যে বিফ'ৰ আফটাৰ থাকিলে কি হয় পাষ্ট পাৰফেক্ট হয় তো ইয়াতো সেইটোৱে হৈছে ডক্টৰ হকি হেড ইয়াতে বিত যিহেতু আমাৰ কোনো ধৰণৰ মানে ভাৰ্ব নাই গতিকে ইয়াত কি লগোৱা হৈছে বিন লগোৱা হৈছে ভাৰ্ব থাকিলে সেইটো পাষ্ট পাৰ্টিচিপল গ'লেও হয় কিন্তু যিহেতু ভাৰ্ব নাই গতিকে ইয়াতে কি হৈছে বিন হৈছে টু আমেৰিকা বিফ'ৰ হি বিকেম এ ডক্টৰ তো এইখিনি আছিলে কেইটামান কাৰেক্ট টেন্স কেইখনমান ডিষ্ট্ৰিক্ট মই ডিছকাছ কৰিলোঁ গোটেইখিনি ডিছকাছ কৰিলে বহুত লং ভিডিঅ' এটা হৈ যাব তোমালোকে এটা কাম কৰা ডেছক্ৰিপশ্যনত যোৱা ডেছক্ৰিপশ্যনত গৈ পেলাই বাকী আৰু কেইখনমান ডিষ্ট্ৰিক্টৰ ছল্ভ হৈ আছে সেই আমাৰ ৱেবছাইটত গোটেইখিনি ছল্ভ কৰি দিয়া হৈ আছে আৰু নতুনকৈ আপডেটো হৈ থাকিব তোমালোকে সেই ৱেবছাইটটো চাবা এতিয়াই গৈ পেলাই তোমাৰ ৱেবছাইটটো ভিজিট কৰা তাতে আৰু কেইখনমান ডিষ্ট্ৰিক্টৰ অলৰেডি ছল্ভ আছে আৰু কেইখনমান মানে ডিষ্ট্ৰিক্টৰ ছল্ভ হ'ব গতিকে মাজে মাজে তোমালোকে কি কৰিবা ৱেবছাইটটো চাই থাকিবা আৰু আমি ইনক্লুড কৰি থাকিম তো এইখিনি আছিলে আৰু বাকী তোমালোকৰ যদি টেষ্ট পেপাৰ নাই টেষ্ট পেপাৰ লৈ পেলাই সমস্যাত পৰিছা টেষ্ট পেপাৰ লাগে তো আমাৰ এপত উপলব্ধ হৈ আছে টেষ্ট পেপাৰ তো তাত গৈ পেলাই তোমালোকে টেষ্ট পেপাৰ বাই কৰি তোমালোকে নিজৰ প্ৰিপেৰেশ্যনখিনি আগবঢ়াই ল'ব পাৰা মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিম তাত গৈ তোমালোকে বাই কৰিব পাৰা এই টেষ্ট পেপাৰখিনি তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ